হেল্ল' গাইজ সকলোকে একদম অতি সোনকালে এটা গুড মৰ্ণিং জনাইছোঁ। এতিয়া সোনকালে মানে বহুত সোনকালে হৈ আছে, মানে আপোনাৰ কেইটা বাজিলে বেছি দেৰি হোৱা নাই, মাত্ৰ 10টাহে বাজিব হৈছে। আজি মানে 10টাই বাজিব হ'ল আহোঁতে। কালি অকণমান দেৰি হ'ল খোৱা মেলা, সেইকাৰণে বাকী দেৰিকৈ আহিলোঁ। এতিয়া কালি যিকণ মাটি যে উলিয়াই থৈছিলোঁ এইকণ এতিয়া ৰুব লাগিব। আগতে ৰুই ল'ম, ৰুই লৈ পেলাই কঠীয়া উঠাব লাগিব। ৰুই লৈ কঠীয়া উঠালে কি হ'ব, এতিয়া যদি কঠীয়া উঠাই দিওঁ মই আকৌ চাপৰি ৰুবলৈ মন নাযাব আৰু সেইকাৰণে আগতীয়াকৈ ৰুই লওঁ। তাৰপিছত যিমানটো পাৰোঁ কঠীয়া উঠাম, যদিহে পাৰোঁ আৰু অকণ এই হাবিবোৰ অলপ মানে লুটিয়াই থ'বলৈ চাম। কামত লাগো এতিয়া। ইমানখনেই পথাৰ একদম ধুনীয়া শান্ত পৰিৱেশ, চাওক দেখাই দিছোঁ। এয়া অলপ ৱাইডকৈ এয়া আমাৰ চাৰিওফালৰ পথাৰৰ পৰিৱেশ। এইকণে হৈছে কঠীয়াতলি। কালি মই এটা ভিডিঅ'ত লিখি দিছিলোঁ, অলপ কৈ দিছোঁ আৰু অকণমান আজি কমকৈ পাহৰি থাকোঁ কিছুমান এনেকৈ ষ্টৰিবোৰ ক'বলৈ। এইকণকৈ আমাৰ কঠীয়াতলি। এতিয়া আমাৰ কি হয়, আঁতৰলৈও মাটি আছে, ইয়াতে মানে কঠীয়া পৰা হয়। কঠীয়া পাৰি পেলাই সেই তালৈ নিয়া হয়। বেলেগৰ মাটিত মানে কঠীয়া পাৰিবলৈ অকণমান অসুবিধা, দ মাটি হোৱাৰ বাবে। বাকী এতিয়া বাৰু ঠিকেই আছে মাটিখিনি, কিন্তু আগতে কি হয় মানে ইয়াতে কঠীয়া পাৰে বিশেষকৈ, কথা সিমানেই। সেইকাৰণে এই ঠাইখনক কঠীয়াতলি বুলি কয়। তেতিয়া পৰাই আৰু আমাৰ এই যিখন পথাৰ আছে, এই চুকটো বাৰীৰ কাষৰ, ইয়াক কঠীয়াতলি বুলিয়ে কোৱা হয়। এতিয়া বহুত মানুহে এইখন মানে পানী ইয়াত জমা নহয়, পানীত ওলাই যায়, বাম মাটি ধুনীয়া। গতিকে সেইকাৰণে ইয়াতে কঠীয়া পাৰিবলৈ সুবিধা, ইয়াতে কঠীয়া পাৰিছিলে। তেতিয়াৰ পৰাই মানে কালক্ৰমত নামটো কঠীয়াতলি হৈ যায়। যিকোনো ঠাইৰ নামৰ আগত এনেকুৱা এটা কাহিনী থাকে, এনেকৈ এটা ঘটনা থাকে, আৰু তেনেকৈ ঠাইখনৰ নামটো হৈ যায়গৈ। এতিয়া ধৰি লওক ভেটি মাটি কোনোবা মানুহৰ নামৰ সৈতে থাকে, বা নতুনকৈ মাটি লোৱা ঠাইত নতুন মাটি, কোনোবা এটা তেনেকৈ আৰু ঠাইবোৰ নাম থাকে। আৰু বাকী আমাৰ তেনেকুৱা মাটিৰ নাম আছে, তেনেকৈ দলৌগুৰি বুলি আছে, হাবি মাটি বুলি আছে, মানে হাবি ভাঙি তাত কৰা কাৰণে। এয়া চাওক, অকণমান ৰুই দেখালোঁ বাৰু আপোনালোকক। বাকী আৰু ৰুম তাৰ নেকি চববোৰ দেখাই থাকিবলৈ কি হয়, মোবাইলটোৰ লগত যদি লাগি থাকোঁ মই, তেতিয়াহ'লে মোৰ কাম একো নহ'ব। সেইকাৰণে এইকণকে আপোনালোকক দেখালোঁ। আৰু ভিডিঅ' দেখিলেই মোৰ মূৰটো কাট খাই গ'ল। মানে এই আলিত থৈহে কৰিছোঁ, আৰু ষ্টেণ্ড অনা নাই, ষ্টেণ্ড নাইও বাৰু তেনেকৈ। সেইকাৰণে অকণমান দিগদাৰ। সেই এনেকৈ মেনেজ কৰি পেলাই মাটিৰ ওপৰত থৈ কৰিছিলোঁ, মোবাইল বেকা হৈ পেলাই আধা নোলালে। গতিকে এতিয়া কামত লাগোঁ আৰু হৈ যাব দিয়ক। সেয়া ৰুই হৈছেগৈ, আৰু এইকণ বাকী আছেগৈ। এয়া অলপ বেকা বেকি হয় ৰোৱাটো মোৰ। আৰু কি হয় মানে কি, মৰিয়ালে মাটিটো সমান হৈ যায় আৰু তাত বস্তু দিবলৈ ভাল। কিন্তু ইয়াত মৰিয়া নাই যে, কালি কৰি থৈছোঁ, আজি ৰুই দিছোঁ। অকণ বস্তু বেকা বেকি হৈ যায়, কিছুমান গাঁত থাকি যায়, বোকা নাথাকে সেই জেগাত। গতিকে অকণমান ঠিকে আছে আৰু হৈছে আৰু ন। এয়া
ডান। এতিয়া কঠীয়া উঠাম। ৰোৱাটো অথনি হ'লেই, তাৰপৰা এতিয়া কঠীয়া উঠালোঁ, মানে এইখন উঠালোঁ চাওক, এইখন দেখিছেনে? এইখন উঠাই দিলোঁ। দেউতাই উঠাই দিলে, দেউতা আহিছিলে যে, এইবোৰ এনেকৈ চাইডে চাইডে উঠাই দিলে। আৰু মই উঠোৱা এয়া এইখিনি, এই আগৰখিনি নহ'ব, ইয়াত কমেও 3 আশীমান উঠাই দিলোঁ, এইখিনি হৈ যাব। আৰু আলিকাণ কাটিলোঁ, এইফালে আলিকাণটো চাৰিওফালৰ পৰা, এইফালে কাটিলোঁ, এইফালে আৰু সেইফালে। তাৰপৰা এতিয়া হাবিবোৰ আছে, হাবিবোৰ পাৰিলে ভাবিছোঁ অলপমান লুটিয়াই থৈ যাওঁ। 1টাই বাজিলে এতিয়া, আৰু উপায় নাই, অহা দেৰি। হাবিবোৰ লুটিয়াই থৈ গ'লে কি হ'ব, পাছত আকৌ কুৰি দিলে ৰুবলৈ ভাল হ'ব। এইবোৰ মাটি বোকা হৈ আছে, কিন্তু এই ঘাঁহ বনবোৰ যে আছে, কাষে কাষে কঠীয়া আছে, সেইখিনি অকণমান লুটিয়ালে, আগতীয়াকৈ লুটিয়ালে ভাল হ'ব। বতৰো ডাৱৰীয়া ধুনীয়া কৰি আছে, ধুনীয়া বতৰ, কিনকিনীয়া বৰষুণো দিলে অকণমান বেছি নহয়, জাষ্ট আৰু এনেই পেলালে আৰু। তাৰপৰা সেয়াই আৰু, এয়া চাওক, এতিয়া যাব হৈছে আৰু, একো খোৱাও নাই, চাহে খালোঁ। অকণমান লুটিয়াম আৰু এইকণলৈকে, তাৰপৰা যামগৈ আৰু, এইকণ লুটিয়াম, তাৰপৰা যাম। বাই বাই দিয়া দেই। সেইখিনি হাবিখিনি কৰি দিলোঁ, আপোনালোকক শ্বৰ্টটোত দেখাইছিলোঁৱে কেনেকৈ কি কৰিলোঁ। সেইখিনি হাবিখিনি ভাঙি মানে কৰি দিলোঁ আৰু, সি তালৈকে আছিলে হাবিখিনি, দিছেনে এইবোৰ। তাৰপিছত কৰাৰ পিছত এইখিনি বোকাখিনি উলিয়াই দিলোঁ। এইখনত মানে আগৰ বেলেগ কঠীয়া আছিলে, চকোৱা আৰু ইফালে জহা কঠীয়া আছিলে, সেইখিনি উঠাই নিলে। তাৰপৰা এইখিনি বোকাখিনি ধুনীয়া হৈ আছে, কোমল কোমল হৈ আছে, একদম মাটি ৰুব পৰা হৈ আছে। আৰু যিবোৰ বন ওলাইছে এইবোৰ গছকি পুতি দিম। আৰু এইখিনি অলপ ফঁহিয়াই পেলাই ৰুব লাগিব, কাৰণ এইখিনি ডাঠ হাবি হৈ আছিলে, মূৰ ফুলা বন আছে। তাৰপৰা হ'ল আৰু সেয়া, আজি যথেষ্ট কাম হৈছে, মাটি এডৰা কিন্তু কাম বহুত ওলালে, কাম ধেৰ হ'ল। তাৰপৰা এয়া কঠীয়া উঠালোঁ, এয়া ৰুই দিম ইয়াতে আৰু হৈ যাব। এতিয়া গৈ থাকোঁ, ভাগৰ লাগিছে, একো খোৱাও নাই, ভোক লাগিছে, 1:30 বাজি গ'ল। আৰু আজিলৈ বিদায় আৰু, এতিয়া গৈ থাকোঁ। চ' বাই বাই, আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ইমানেই আৰু। বাকী আপোনালোকে মেছেজ কৰিছে বহুতে, গোটেই ভিডিঅ' ভাল লাগিছে, আৰু এতিয়া আপোনালোকক থেংক ইউ কৈছোঁ। আৰু এনেকৈ ছাপোৰ্ট কৰি যাব, চাই যাব ভিডিঅ'খিনি, আৰু আপোনালোকে যে ভাল পাইছে সেইটোৱে মোৰ কাৰণে যথেষ্ট। ঠিক আছে, বাই যাওঁ এতিয়া, মুখখন শুকাই গৈছে, মানে মাত নোলোৱা হৈ গৈছে, ভোক লাগিছেতো, যাওঁ, বাই বাই, থেংক ইউ, ভিডিঅ'খিনি চাই থাকিব।